হিমন্তক মুখ্যমন্ত্ৰীৰ পৰা হটাও বিজেপিলৈ আৰএছএছৰ পত্ৰ গাদি যাব হিমন্ত বিশ্বৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গদি মিডিয়াই নেদেখুওৱা, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত শনিৰ দৃষ্টি পৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিমানেই সাম্প্ৰদায়িক ৰাজনীতি কৰি মিয়া মিয়া বুলি কৈ প্ৰকৃতাৰ্থত যে মুছলমানক নিঃশেষ কৰাৰ বৃহৎ ব্লুপ্ৰিণ্ট ৰচিছে, এইটো এতিয়া সকলোৱে বুজি উঠিছে। নিজৰ সাংবিধানিক পদবীৰ মৰ্যাদা দলিয়াই পেলাই অতি বেছি সাম্প্ৰদায়িক বক্তব্য দিবলৈ গৈ এইবাৰ নিজৰ মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাৰ উপক্ৰম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিব লাগে। মুছলমানে নহয়, জমিয়ত উলেমাই নহয়, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাইছে খোদ আৰএছএছৰ মুৰব্বীয়ে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত আৰএছএছে দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছে। দুৰ্নীতিৰ সীমাহীন অভিযোগত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই অসমত সমগ্ৰ বিজেপি দলটোৰে হৰ্তা কৰ্তা বিধাতা হৈ পৰিছে। আৰু আৰএছএছে এনে অভিযোগ দাঙি ধৰি দিল্লীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। আৰু এতিয়া এই খবৰ এবিপি নিউজকে ধৰি ভালেকেইটা সংবাদ প্ৰতিষ্ঠানে ইতিমধ্যে সম্প্ৰচাৰ কৰিছে। প্ৰিয় দৰ্শক, সেই হেডলাইনসমূহ চাওঁ আহক। অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ দুৰ্নীতিৰ অভিযোগ, দল সংগঠনৰ দায়িত্ব লোৱাৰ কথা আৰু মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনৰ স্পষ্ট প্ৰয়োজনীয়তাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। ৰাজনৈতিক মহলে এই পত্ৰখন আৰএছএছৰ চূড়ান্ত সতৰ্কবাণী হিচাপে গণ্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে ছচিয়েল মিডিয়াত পোষ্ট কৰা মুছলমানক হত্যা কৰা ভিডিঅ'টোক লৈ বিতৰ্ক ক্ৰমান্বয়ে বাঢ়িব ধৰিছে। অসমৰ পৰা AIUDF আনকি উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হ'বলৈ বাধ্য হৈ পৰিছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ হেড স্পীচৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে AIUDFৰ আবেদন মানি লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত নিৰ্দিষ্ট বিচাৰপীঠ বহা নাই যদিও কালিলৈ বা পৰহিলৈ যেতিয়াই নিৰ্দিষ্ট বিচাৰপীঠ বহিব, তেতিয়াই এই বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আপোনাক জনাওঁ যে উচ্চতম ন্যায়ালয় ইতিমধ্যে সমাজত ঘৃণা সৃষ্টিকাৰী বক্তব্যৰ ক্ষেত্ৰত অতি কঠোৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে দেশৰ কোটি কোটি জনতা। পশ্চিমবংগত 50 জনৰো অধিক IPS বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমুচিত শাস্তি বিচাৰি আদালতৰ কাষ চাপিছে। আন এটা আপডেট হ'ল বিজেপিৰ মিডিয়া ইনচাৰ্জকো নিলম্বন কৰা হৈছে। আৰএছএছৰ কথা ক'বলৈ গ'লে শেহতীয়াকৈ মুম্বাইত আৰএছএছৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। আৰএছএছে সলমান খান, গায়ক স্বামী আৰু অন্যান্য বিশিষ্ট মুছলমান চেলিব্ৰিটিক আমন্ত্ৰণ জনাইছিল আৰএছএছৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানলৈ। সম্প্ৰতি আৰএছএছ প্ৰধান মোহন ভাগৱতেও মুছলমানৰ প্ৰতি নিজৰ স্থিতি সলনি কৰিছে। আনকি তেওঁ এক বিবৃতিত কয় যে যিজন হিন্দুৱে ভাৰতত ইছলামৰ অস্তিত্ব নিঃশেষ হৈ যাব আৰু ইছলাম অদৃশ্য হ'ব বুলি বিশ্বাস কৰে, তেওঁ একেবাৰেই হিন্দু নহয়, তেওঁ একেবাৰে সনাতনী নহয়। এই বক্তব্য প্ৰদান কৰিছিল মোহন ভাগৱতে। আৰু আনফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ঘৃণামূলক বক্তব্য প্ৰদান কৰিছে। মুছলমানক গুলীয়াই হত্যা কৰা ভিডিঅ' প্ৰচাৰ কৰিছে। মুছলমান ৰিক্সাৱালাক ভাড়া 5 টকাৰ পৰিৱৰ্তে 4 টকাহে দিবলৈ জনতাক আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদবীত অধিষ্ঠিত হৈও এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক হাৰাশাস্তি কৰিবলৈ হিন্দু লোকক প্ৰকাশ্যে উচতনি দি সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ তিলমানো কুণ্ঠাবোধ কৰা নাই। তেওঁ আৰু কৈছে যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে মুছলমানসকলে শান্তিৰে জীয়াই থাকিব নোৱাৰে। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ অতি সাম্প্ৰদায়িক মন্তব্যৰ মাজতে আৰএছএছে দিল্লীৰ বিজেপি শীৰ্ষলৈ এনেধৰণৰ পত্ৰ প্ৰেৰণ কৰিছে। এইটো এটা ভাল লক্ষণ বুলি গণ্য কৰক। আৰএছএছেও হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবীত দিল্লীলৈ লিখা এখন পত্ৰৰ জৰিয়তে যেন সঠিক পথত এখোজ আগবাঢ়িছে। দিল্লীৰ বিজেপি শীৰ্ষ মহলে আৰএছএছৰ পৰা এই পত্ৰ লাভ কৰি এক বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আটাইবোৰ কথাৰ পাছতো বিজেপিয়ে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ। চাওকচোন বিজেপিয়ে কি ব্যৱস্থা লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' বিতৰ্কৰ মাজতে অসম বিজেপিয়ে IT চেলৰ এজন কৰ্মচাৰীক বহিষ্কাৰ কৰি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জড়িত বিতৰ্কিত AI ভিডিঅ'ৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ছচিয়েল মিডিয়াৰ সহ আহ্বায়ক ৰৌন বিকাশ গৌৰৱক দলৰ পৰা বহিষ্কাৰ কৰিছে। দলীয় সূত্ৰ অনুসৰি বিজেপিৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত এই বিতৰ্কিত ভিডিঅ'টো আপলোড কৰাৰ আঁৰত ৰৌন বিকাশ গৌৰৱক সন্দেহ কৰা হৈছে। ৰৌন বিকাশক দলৰ পৰা নিলম্বন কৰা হৈছে। তেওঁ সকলো কামৰ দায়িত্বত আছিল। দিল্লীত বিজেপিয়ে ব্যৱস্থা গ্ৰহণ কৰি অসমৰ বিজেপিৰ ছচিয়েল মিডিয়াৰ ইনচাৰ্জজনক অপসাৰণ কৰিলে।
আৰু RSSেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী কৰিছে। গতিকে আপোনাৰ স্ক্ৰীনত দেখুৱাই থকা এই ABP নিউজৰ দৃশ্যটো দেখিছে। RSSৰ এই কাৰ্যৰ বিষয়ে অবিৰতভাৱে ABP নিউজে বাতৰি সম্প্ৰচাৰ কৰি আহিছে। ইফালে বদৰুদ্দিন আজমল সম্পৰ্কীয় খবৰবোৰ শ্বেয়াৰ কৰোঁ আহক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ AI সম্পৰ্কীয় খবৰবোৰ চাওকচোন। AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাই আজীৱন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীত আবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই এটা বিতৰ্কিত ভিডিঅ' অসমৰ ৰাজনীতিত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। এই ভিডিঅ'টো ঘৃণা প্ৰচাৰ বুলি অভিহিত কৰি AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে নিৰ্বাচনত আজীৱন প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিবলৈ দাবী জনাই তেওঁলোকে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আমি দেখিছো যে পশ্চিমবংগৰ পৰা 50 জনৰো অধিক IPS বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বংগ আদালতৰ কাষ চাপিছে। ইয়াৰ উপৰি হায়দৰাবাদ, অসমৰ আদালততো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ গোচৰ দিয়া হৈছে। গতিকে তেওঁৰ বিৰুদ্ধে সকলোতে গোচৰ চলি আছে। এতিয়া তেওঁলোকে ক'ব পাৰে যে আদালতৰ পৰা এটা ডাঙৰ আদেশ আহিব পাৰে। আদালত ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ আৰু আদালতে ইতিমধ্যে আৰক্ষীক নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ক'ৰবাত ঘৃণামূলক ভাষণ দিয়া দেখা পালে কোনোবাই অভিযোগ দাখিল কৰিবলৈ অপেক্ষা নকৰিব, লগে লগে ৰিপৰ্ট দিব, লগে লগে FIR দাখিল কৰিব। চাওক বদৰুদ্দিন আজমলে কি কৈছে। যোৱা 6 মাহ ধৰি এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়া হৈছে। আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিব লাগে আৰু তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগে। তেওঁ নিজৰ পদত অধিষ্ঠিত হোৱাৰ অযোগ্য, গতিকে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ উপযুক্ত নহয়, তেওঁক গ্ৰেপ্তাৰ কৰা উচিত। কিমান হেট স্পিচ আছে, সমাজত ঘৃণা বিয়পোৱা ভাষণ আছে, তাৰ পৰিসংখ্যা আপোনাৰ আগত তুলি ধৰিছোঁ। দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত কিমান হেট স্পিচ দিয়া হৈছে চাওক। সাংবিধানিক পদত অধিষ্ঠিত হৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে 86 বাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 63 বাৰ, গৃহমন্ত্ৰী অমিত শ্বাহে 58 বাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 36 বাৰ আৰু টি ৰাজা সিঙে 32 বাৰ সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা ভাষণ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপদ ক'ত? RSSে হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰিবলৈ কিয় দাবী জনাইছে? সম্পূৰ্ণ বিষয়টোৱে হৈছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। ইয়াৰ আঁৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত উত্থাপিত হোৱা পৰ্বত সম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ। প্ৰিয় দৰ্শক, শুনক এইজন কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই কি কৈছে। कांग्रेस में मेरा फ्यूचर नहीं है। मैंने बोला आपका तो फ्यूचर मैं देख रहा हूँ, आप रुको, थोड़ा टाइम रुको। अभी तरुण गोगोई जी है, इसके बाद हमारा तुम्हारा समय शुरू होगा। तब बोला नहीं, मेरा और कुछ कारण है। क्या कारण है? ये मेरा घर से ये बोल दिया मुझे, जो आपके लिए कौन बोला ये आप लोग मत पूछिए। जब मेरा घर से ये बोल दिया, जो आपके लिए मैं मरने के लिए रेडी हूँ, हिमंत बिश्व शर्मा जी को बोला, लेकिन मैं आपके लिए जेल जाने के लिए रेडी नहीं हूँ। मैं आपके लिए मरने के लिए रेडी हूँ। आपसे मैं प्यार किया, मैं मरने के लिए रेडी हूँ, लेकिन मैं जेल जाने के लिए रेडी नहीं हूँ। तो इसीलिए मैं अभी बीजेपी जा रहा हूँ। ये मुझे ज्वाइन करने का 2 दिन पहले मेरा नॉर्थ एवेन्यू 134 फ्लैट में आके बताया। वही आदमी जो हवा का रुख देखकर किसी ने बोलता है क्या नहीं, जेल का डर से। চাওক, ADRৰ ৰিপৰ্ট আছে। ADR হৈছে এটা চৰকাৰী সংস্থা, CBI, EDৰ দৰে, আৰু সাধাৰণতে এই চৰকাৰী সংস্থাসমূহে চৰকাৰত থকাসকলৰ বিৰুদ্ধে বেছি হস্তক্ষেপ নকৰে। কিন্তু সেই ADRে সমাজত হেড স্পিচ দিয়া এইসকলৰ নাম ৰিপৰ্টত প্ৰকাশ কৰিছে। এই প্ৰতিবেদন চাওক। প্ৰতিবেদনত উল্লেখ আছে যে কেন্দ্ৰীয় খোৱাপানী আৰু অনাময় মন্ত্ৰী উমা ভাৰতীয়েও তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কথা উল্লেখ কৰিছিল। তদুপৰি 8 গৰাকী ৰাজ্যিক মন্ত্ৰীৰ বিৰুদ্ধেও ঘৃণামূলক ভাষণৰ অভিযোগ উত্থাপন হৈছে। গতিকে সমাজত ঘৃণা বিয়পোৱা ভাষণত বিজেপি 1 নম্বৰ। বিজেপি শাসিত ৰাজ্যত ঘৃণামূলক ভাষণ 75% ঘটনা বেছি। গতিকে বিজেপি শাসিত ৰাজ্যত ঘৃণামূলক ভাষণৰ 75% ঘটনা বৃদ্ধি পাইছে। পৰিসংখ্যালৈ চালে দেখা পোৱা যায় যে সমাজত ঘৃণা বিয়পোৱা ভাষণ দিয়া সকলো শীৰ্ষ নেতা বিজেপিৰ। এওঁলোকে ঘৃণামূলক ভাষণ দিয়ে, সমাজত সাম্প্ৰদায়িক সম্প্ৰীতিক বিনষ্ট কৰে। চাওক, এই ঘৃণামূলক ভাষণ দিয়াৰ লিষ্টত আছে যোগী আদিত্যনাথ, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, টি ৰাজা। এই সকলোবোৰ ঘৃণামূলক ভাষণ দিয়া নেতা। গতিকে এতিয়া এই বিষয়টো সন্দৰ্ভত বিৰোধী উচ্চতম ন্যায়ালয়লৈ গৈছে। সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত কি কৈছে মই আপোনাক পঢ়ি শুনাইছো। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে যে যেতিয়া কোনো ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া এটা দলে আনকি উচ্চতম ন্যায়ালয়তো যুঁজ দিয়ে।
তেওঁ স্পষ্টভাৱে কয় যে আদালতে এই বিষয়টোৰ বাবে এটা তাৰিখ নিৰ্ধাৰণ কৰিব আৰু ইয়াক শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। আবেদনখনত এইটো উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পুৰণি বক্তব্যৰ পৰা আৰম্ভ কৰি শেহতীয়া ভিডিঅ'লৈকে সাম্প্ৰদায়িক মেৰুকৰণ প্ৰসাৰিত কৰাৰ অসংখ্য উদাহৰণ আছে। এই বক্তব্যই কেৱল সামাজিক পৰিৱেশত প্ৰভাৱ পেলোৱাই নহয়, আৰক্ষী প্ৰশাসনেও নিৰপেক্ষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে। উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক FIR দাখিল কৰিবলৈ নিৰ্দেশ দিবলৈ আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ দাবী জনাইছে CPIM আৰু CPI। এই কথা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোৱা হৈছিল আৰু মহামান্য মুখ্য ন্যায়াধীশেও এই কথাই কৈছিল। এতিয়া আমোদজনক হ'ব যে RSSৰ পত্ৰৰ পাছত বিজেপি শীৰ্ষ মহলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নে দেশৰ মুখ্য ন্যায়াধীশৰ আদেশৰ পাছতহে ব্যৱস্থা গ্ৰহণ কৰিব। অৱশ্যে তেওঁলোকৰ অসুবিধাবোৰ নিশ্চয়কৈ বাঢ়ি অহা যেন লাগিছে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে, এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।